শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পরম গুরু রাম আমার পরম গুরু। শ্রী কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় চ নন্দ গোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় ও নমস্তে পঙ্কজাঙ্ঘায়। বসুদেবসুতং কৃষ্ণকঞ্চসানুরমৈণরম দেয়কী হৃদয়ানন্দম কৃষ্ণ বন্দে জগদ্গুরুম কৃষ্ণ বন্দে জগদ্গুরুম। মূকং করতি বাসনম পঙ্গুং লঙ্ঘয়তে গিরিম यद्यकीपतमहं वन्दे परमानन्दमाधवं वन्दे परमानन्दमाधवं। कृष्ण कृष्ण कृष्ण। কৃষ্ণ। সর্বপ্রথমে আমি সকলো ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ গায়ত্ৰী আইমাতৃসকল পৃথিৱীৰ তথা প্ৰতিঘৰ গৃহস্থী আশ্ৰমীৰ আশা আৰু ভৰসাৰ ফলস্বৰূপ যুৱক যুৱতীসকল সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰিছোঁ। আজি আমি এই ভিডিঅ'টি বহু কথা অৰ্থাৎ বহু নজনা কথা জানিবৰ বাবে প্ৰস্তুত কৰা হৈছে। ভগৱান কৃষ্ণৰ কথা আমি সকলোৱে জানো, কিন্তু বহু কথা নজনাকৈয়ে বহুজন ব্যক্তি সিপাৰলৈ গতি কৰিছে। গতিকে আমিও বহু কথা নাজানো, কিন্তু জনাৰ যি প্ৰবল হেঁপাহ তাৰ বাবে যত্ন কৰিছোঁ। আমি এটা কথা যদি চাওঁ যে কৃষ্ণ বসুদেৱ আৰু দৈৱকীৰ গৰ্ভত জন্ম,
যিহেতু আমাৰ আগন্তুক পুণ্য মাহ স্বৰূপে ভাদ মাহ আহি আছে, ভাদ মাহক পুণ্য মাহ বুলি কোৱা হয়। এই কাহিনীটো আমি আগৰ ভিডিঅ'ত দিয়া আছে, গতিকে আমি আজি এই কৃষ্ণ যিহেতু জন্ম হ'ব ভাদ মাহত, আৰু সেই কৃষ্ণ জন্মৰ বিষয়বস্তু বহু কথাই আছে, কিয়নো বসুদেৱ আৰু দৈৱকীৰ গৰ্ভত জন্ম হ'বলগীয়া হ'ল। যিহেতু পূৰ্বতে প্ৰিন্সি আৰু সুতপাৰ দিয়া কথা মতেদি পূৰ্ণ কৃষ্ণ ভগৱন্ত স্বৰূপে তৃতীয় জন্ম লাভ কৰিছে বসুদেৱ আৰু দৈৱকীৰ লগত। আৰু যেতিয়া এই বসু কৃষ্ণ জন্ম হ'ল, তেতিয়া ভগৱন্ত প্ৰভুৱে পিতৃ মাতৃৰ ভয় দেখি তেওঁ কৈছিল যে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই, কংসই একো কৰিব নোৱাৰে, গতিকে তোমালোকে মোক গোকুলত থৈ আহা। পিতৃ বসুদেৱক এই কথাখিনি কৈছিল। আৰু যেতিয়া বসুদেৱে কৃষ্ণক কোলাত লৈ যমুনা নদীৰ পালেগৈ, আৰু সেই যমুনা নদীত কি হৈছিল, এটি শিয়াল হৈ আগত বাট দেখুৱাইছিলে বসুদেৱক। সেই শিয়ালটি কোন আছিলে? এনেকুৱা বহু কথাই আমাৰ লুকাই থাকে। সেয়েহে আমি ক'ব বিচাৰিছোঁ যে সেই শিয়ালটি আছিলে মহামায়া। মহামায়াই নিজেই শিয়ালৰ ৰূপ ধৰি বসুদেৱক বাট দেখুৱাইছিল। যিহেতু বসুদেৱে ভয় কৰিব পাৰে, এই যিখন উথলি উঠা যমুনা, এই যমুনাত পাৰ হোৱাটো ভয় কৰিব পাৰে, সেইবাবে মহামায়াই কৃষ্ণৰ আদেশ মৰ্মে শিয়াল ৰূপ ধাৰণ কৰি আগেদি পাৰ হৈ গৈছে। আৰু তাৰ আগতেই জন্ম হৈছিল বলৰাম। আমি আগতে কৈছোঁ যে যাৰ হৃদয়ত প্ৰথম বলৰাম সৃষ্টি অৰ্থাৎ জন্ম হ'ব, সেইজন মানুহে কৃষ্ণক জন্ম দিব কোনো কাৰণত নোৱাৰিব। এতিয়া বলৰামৰ অৰ্থ কি? আমি এই কথাটো জনাটো দৰকাৰ। বলৰাম মানে অনন্ত, অৰ্থাৎ অনন্তই আহি বলৰাম স্বৰূপে জন্ম লৈছে। ইয়াৰ আধ্যাত্মিক তত্ত্ব হৈছে কি? আধ্যাত্মিক বলটোকে কৈছে বলৰাম। প্ৰত্যেকজন ব্যক্তি যেতিয়ালৈকে ত্যাগী নহ'ব, আৰু ত্যাগী হৈ যেতিয়া সেইজন ব্যক্তিয়ে সেই আধ্যাত্মিক বলবিলাক লাভ কৰিব, অৰ্থাৎ এজন ব্যক্তিয়ে সকলো আশা ভৰসা ত্যাগ কৰি কেৱল সেই ঈশ্বৰৰ যিটো বল, ঈশ্বৰক যি উপাসনা কৰিছে, ঈশ্বৰক যি হৃদয়ত ধাৰণ কৰিছে, সেইজন ব্যক্তিয়ে সেই আধ্যাত্মিক বলৰ দ্বাৰা ভগৱান কৃষ্ণক হৃদয়ত জন্ম দিব পাৰে, হৃদয়ত ৰূপ দিব পাৰে। গতিকে সেইকাৰণে সৰ্বপ্ৰথমে জন্ম হৈছে বলৰাম। অৰ্থাৎ বলৰাম জন্মৰ পিছতহে কৃষ্ণ জন্ম হ'ব পাৰে। এতেকে সৰ্বপ্ৰথমে মানে কৃষ্ণৰ আগৰ জন্ম, কৃষ্ণৰ আগত বল আহিব লাগিব, তেতিয়াহে কৃষ্ণক জন্ম দিব
পাৰিম। এতিয়া আমি বলৰামৰ জন্মটো কেনেকৈ ৰোহিণী হ'ল, মাক কেনেকৈ ৰোহিণী হ'ল, এইটো এটা ডাঙৰ কথা। যিহেতু ভগৱানৰ আদেশ ক্ৰমে ৰোহিণীৰ গৰ্ভলৈ মহামায়াৰ যোগেদি সেই গৰ্ভ প্ৰেৰণ কৰিছিলে ভগৱানে, আৰু কৰ্মভাগ কৰিছিলে মহামায়াই। সেইবাবে ৰোহিণী গৰ্ভলৈ দৈৱকীৰ গৰ্ভৰ পৰা স্থানান্তৰ কৰিছিলে। এইটো এটা বহুতে নজনা কথা, তাৰ বাবে আমি এই কথাষাৰ ক'বলৈ লৈছিলোঁ। আৰু যিহেতু যেতিয়ালৈকে আধ্যাত্মিক বল নহয় তেতিয়ালৈকে ভগৱান কৃষ্ণ কাৰো হৃদয়ত জন্ম হ'ব নোৱাৰে, কোনো ভাবিব নোৱাৰে, কোনো ধ্যান কৰি ৰূপ বৰ্ণন কৰিব নোৱাৰে। কাৰণ আধ্যাত্মিক বল লাগিব। যি মাছ মাংস সকলো ভক্ষণ কৰে, য'তে ত'তে কোনো চৰুৰ বিচাৰ নোহোৱাকৈ অখাদ্য বস্তু খায়, সেইসকলে আধ্যাত্মিক বলটো তেওঁলোকৰ নাই। আৰু আধ্যাত্মিক বল নোহোৱাৰ বাবে তেওঁলোকে হৃদয়ত কোনো কাৰণত ভগৱানক ধ্যান কৰি জন্ম দিব নোৱাৰে। এতিয়া আমি বুজিলোঁ যে ৰোহিণীৰ পুত্ৰ কেনেকৈ হ'ল। আৰু এটা কথা যদি কৈ যাওঁ যে দৈৱকী আৰু কংস উগ্ৰসেনৰ পুত্ৰ হৈ যায়। উগ্ৰসেনৰ পুত্ৰ কংস নহয়, উগ্ৰসেনৰ জীয়েক দৈৱকীও নহয়। দেৱক অৰ্থাৎ উগ্ৰসেনৰ ভাতৃ আছিলে দেৱক নামৰ এজন ব্যক্তি, আৰু দেৱকৰ সেই কন্যা যিহেতু দৈৱকীক উগ্ৰসেনৰ হাতত তুলি তালি ডাঙৰ দীঘল কৰিবলৈ দিয়া হৈছিল, সেইবাবেই সেই উগ্ৰসেনৰ জীয়েক স্বৰূপে পৰিগণিত হ'ল। আৰু কংস উগ্ৰসেনৰ নিজৰ পুত্ৰ নহয়। যিহেতু এদিন উগ্ৰসেনে নিজৰ পৰিচয়, নিজৰ যি মহাত্মা দেখুৱাবলৈ গৈ এই বিপদত পৰিছিলে। উগ্ৰসেনে পত্নীৰ আগত কৈছিল যে, হে প্ৰিয়ে, তুমি জানানে মই এপাত অস্ত্ৰ মাৰিলে এইখন কাণেদি গৈ সিফালেদি কোনো ক্ষতি নোহোৱাকৈ উলিয়াই দিব পাৰোঁ। এই কথাষাৰ পত্নীৰ আগত গৰ্বিতভাৱে কৈছিল। আৰু তেতিয়াই পত্নীয়ে কি কৈছিলে জানেনে, যে অভ্যাসেই নৰ কৰ্ণে পথ কৰে সৰ। একেবাৰে তুলুঙা মন্তব্য দিলে। আৰু তেতিয়া উগ্ৰসেনৰ খং উঠি পত্নীক জংঘলত বনবাস দি দিলে। আৰু সেই জংঘলতে বহুত দিন থকাৰ পিছত শংখাচূড় নামৰ এজন দৈত্যই লগ পাই তেওঁলোকৰ দুয়োৰ মাজত সম্বন্ধ স্থাপন কৰি কংসক জন্ম দিছিলে। আৰু লগতে যিদিনা কংস জন্ম হৈছে সেইদিনা সেই হাবিতে থকা এটি দঁতাল হাতী এজনী আছিলে। আৰু হাতীজনী কংস যেতিয়া জন্ম হৈছিলে এইটো প্ৰকৃতিৰ নিয়ম ভংগ কৰি হৈছিলে, অৰ্থাৎ অটহাস্য কৰি উফৰি পৰিছিলে। আৰু সেই উফৰি পৰোঁতেই এটা ভয়ানক শব্দ হৈছিলে। সেই শব্দতেই সেই দঁতাল হাতীজনী প্ৰসৱৰ সময় হৈ আছিলে, আৰু ভয় খাই এটা হাতী পোৱালি জন্ম দিলে, আৰু লগতে হাতীজনী মৰি থাকিলে। যাৰ কাৰণে সেই ওচৰতে থকা উগ্ৰসেনৰ পত্নীয়ে হাতী পোৱালিটোকো আনি
প্ৰতিপাল কৰিলে। এদিন দুয়োটাই হাতী পোৱালিটো কংসও হাতীৰ নিচিনা শকতাৱত আৰু দুয়োটাকে উগ্ৰসেনৰ পত্নীয়ে গাখীৰ খুৱাই থাকোঁতে উগ্ৰসেনে মৃগয়া কৰিবলৈ গৈ দেখা পালে আৰু দেখি ক'লে যে তুমি কোন ৰাক্ষসীনা মানৱী ইমান প্ৰকাণ্ড দুটা হাতীৰ নিচিনা জীৱক তুমি গাখীৰ খুৱাইছা। তেতিয়া আকৌ সেই তুলুৱা মন্ত্ৰ যদি ক'লে যে অভ্যাসেই নৰ কৰ্ণে পথে কৰে হৰ। তেতিয়া বুজি পালে উগ্ৰসেনে যে এইজনীয়ে মোৰ পত্নী আৰু ঘৰলৈ ৰাজ্যলৈ লৈ আহিলে সেই হাতী পোৱালিটোকো লৈ আহিলে আৰু ঘৰত সেই কংসক ডাঙৰ দীঘল কৰিলে, হাতীটোকো ডাঙৰ দীঘল কৰিলে আৰু সেই হাতীটোৰ নাম ৰাখিলে কুবলয়। সেই হাতীটোৰ নাম ৰাখিলে কুবলয়। গতিকে এইখিনি আছিলে তেওঁলোকৰ জন্মৰ বৃত্তান্ত। আৰু ৰোহিণী পূৰ্বত জন্মৰ কাহিনী এটি কথা ক'বলৈ আগবাঢ়িছোঁ। যিহেতু কশ্যপ ঋষিৰ প্ৰধান ভাৰ্যা হৈছে অদিতি আৰু দিতি, যিহেতু কশ্যপ ঋষিয়ে 30 গৰাকী বিয়া কৰাইছিল, তাৰে দিতি আৰু অদিতি মুখ্য। দিতিৰ পৰা অসুৰবিলাক জন্ম হৈছিল আৰু অদিতিৰ পৰা দেৱতাবিলাক জন্ম হৈছিল। এতেকে কদ্ৰু নামৰ এজনী ভাৰ্যা আছিলে কশ্যপৰ। এদিন অদিতিয়ে ঋতু স্নান কৰি তেওঁ ৰতিক্ৰিয়াৰ বাবে স্বামীৰ অপেক্ষাত আছিলে আৰু দূত পঠিয়াই দিছিল আৰু সেই দূতে গৈ ঘূৰি আহি ক'লেহি, অদিতিক ক'লেহি যে তেওঁ কদ্ৰুৰ লগত আছে আৰু কদ্ৰুৰ লগত ৰতিক্ৰিয়া সমাপন কৰি আছে। আৰু এই কথা শুনি বহুতো খং উঠি কি কৰিলে, অদিতিয়ে কদ্ৰুক অভিশাপ দিলে যে তই মৰ্ত্যত জন্ম হ'ব লাগিব। আৰু সেই কাহিনীটোকে কদ্ৰুৱে গম পাই কশ্যপৰ লগত কথা পাতিলে যে কেনেকৈ সাপ মোচন কৰিব। তেতিয়া কশ্যপে ক'লে, তুমি চিন্তা কৰিব নালাগে, মই অদিতিৰ কথা ৰাখি মই নিজে আৰু তুমি দুই গৈ মৰ্ত্যত মই বসুদেৱ হ'ম, তুমি ৰোহিণী হৈ জন্ম হ'বা। এই কথাখিনি আলোচনা কৰিছে। গতিকে এনেধৰণেই তেওঁলোকে কি কৰিছিলে, জন্ম লৈছিলে। গতিকে আমি এইখিনি পূৰ্বজন্মৰ কথা নজনাকৈয়ে থাকোঁ। গতিকে আপোনালোকৰ মাজত ইয়াকে কৈ আমি আজি ভিডিঅ'টি সামৰিব বিচাৰিছোঁ। যিহেতু বতৰ বহু বেয়া হৈ আহিছে আৰু কিবা ক'বলৈ আছিলে যদিও ক'বলৈ নোৱাৰিম। আজি ইমানকে কৈ আমি আপোনালোকৰ পৰা বিদায় মাগিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ।